চাকৰি দিয়াৰ নামত ডিফুত বিজেপি কৰ্মীৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ অসমৰ বহু লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ মুন ইংটিপিৰ বিৰুদ্ধে আৰু অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ সঞ্চালক মণ্ডলীৰ অন্যতম হৈছে মুন ইংটিপি ধন বিচাৰি মুন ইংটিপিৰ ঘৰত উপস্থিত হৈছে ভুক্তভোগীসকল কিন্তু ঘৰত মুন ইংটিপিক বিচাৰি নাপায় হাবাথুৰি খাইছে ভুক্তভোগীসকলে শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগীসকলে না এতিয়াতো এইটোৱে ধৰিব লাগে আমিতো মুন ইংটিপিয়ে কেছ লৈ আছে কিন্তু মাজতে যে বিদেশী ইংলেণ্ড যে সোমাই যাব এইটো আমি নাজানো এতিয়াতো টোটেলি বিদেশী ইংলেণ্ড ইনভলভ আছে সব জায়গাতে তো এইটোতো বেলেগ পাৰ্টি কথা ক'ব নাযাওঁ আমি আৰু বেলেগ বেলেগ পলিটিচিয়ান কথা ল'ব নাযায় কিন্তু তেখেতৰ নাম কিলে ল'ব লগা হৈছে ক'লেতো জাগা জাগাতে সেই ফোন কৰিছে আৰু আপোনাৰবিলাক আজি এইটোতো কৰি দিব যে ৱেষ্ট সাইড কোৰ্টত সি নিজেও এগ্ৰি কৰিছে যে এইটো পইচা লোৱাটো মই ইনভলভ আছে বুলি ইয়াতে আপোনাৰবিলাক প্ৰুফটো পাই যাব আৰু যদি তেখেত আমাক যদি ক্ষমা নোখোজে পিছতে আৰু ওলাব বেছি আছে না এইটোতো আমি ক'ব নোৱাৰো কি কোনে এইটো হৈছে কিন্তু এতিয়াতো ভাবিব লগা হৈ আছে এইটো কোনে মই বাৰ বাৰ কৈ আছো যদি তেখেত ক্লিন আছে যে মোক যে নোটিছ পঠাইছে তেখেত যে ক্লিন আছে মই যে তাক লাইফটো বৰবাদ কৰিছে তাইৰ লাইফটো ময়ে কিবা ধ্বংস কৰিছে বুলি তেখেত যে নোটিছ মোক পঠাইছে তেখেত যদি ইনভলভ নাই ক'লেতো মুন ইংটিপিৰ পৰা কেনেকা পইচা লৈছে